আমাৰ মায়ে কৈছিল মানুহ এনেই থাকিব নালাগে, কিবা নহয় কিবা কামত নিজক ব্যস্ত ৰাখিব লাগে। সেয়েহে চাগে প্ৰতিটো কামেই অলপ অলপকৈ শিকি গ'লোঁ আৰু নিজকে ব্যস্ত ৰাখিবলৈ বহুত ধৰণৰ কামেই কৰিলোঁ। আজি এয়া নতুনকৈ আকৌ এযোৰ কাপোৰ আৰম্ভ কৰিছোঁ আৰু এই ধৰণৰ ভিডিঅ'বোৰ মই আজিৰ পৰা ইউটিউবত আপলোড কৰিম বুলি ভাবিছোঁ। চ' সেইকাৰণে প্ৰথম এই মোৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু আহক মই কেনেকৈ মোৰ কামটো কৰিছোঁ আপোনালোককো এবাৰ দেখুৱাওঁ। এই ধৰণে কৰি আপোনালোকে নিজৰ কাৰণেও এযোৰ অতি কম খৰচতে নিজৰ কাৰণেও এযোৰ কাপোৰ প্ৰস্তুত কৰিব পাৰিব। আৰু মোৰ সকলো ভিডিঅ'তে মই ইমানখিনি ট্ৰাই কৰোঁ যাতে মোৰ এই ভিডিঅ'ৰ পৰা সকলোৱে কিবা নহয় কিবা এটা শিকিব পাৰে। চ' আহক এয়া মই প্ৰস্তুত কৰিছোঁ আৰু মোৰ নাম হৈছে ৰুণিমা লাহন। মোৰ ফেচবুক পেজটোৰ নামো ৰুণিমা লাহনে আছে, ৰুণিমা লাহন বৰুৱা। চ' সেইকাৰণে আপোনালোকে সেইটো ফ'ল' কৰি ল'লে আপোনালোকে মই যিমানখিনি কামৰ লগত জড়িত সেই সকলো কামৰ ভিডিঅ' মই ফেচবুকৰ থ্ৰুদি আগবঢ়াওঁ আৰু কেতিয়াবা ইউটিউবতো আহোঁ। পিছে এতিয়া কিন্তু ভাবিছোঁ ইউটিউবতো আকৌ মানে কণ্টিনিউ কৰিম। আচলতে ব্যস্ততাৰ মাজত থাকি যায় ভিডিঅ'বোৰ দিবৰ কাৰণে। এডিটিঙৰ পাৰ্টখিনি যিহেতু মই নিজেই কৰোঁ আৰু যিহেতু মই এতিয়া হাজবেণ্ডৰ লগত আগৰতলাত আছোঁ আৰু সেয়েহে বহুত কাম মানে থাকি যায়, কৰোঁ বুলি কৰিও মানে থাকি যায়। তাৰপিছতো মানে নিজকে যিহেতু মানে বিজি ৰাখি ভাল পাওঁ, চ' সেইকাৰণে আপোনালোকলৈও কিছুমান কাম মই আগবঢ়াই দিওঁ। এই কামৰ মাজতে যেতিয়াই যেনেকৈ সুবিধা পাওঁ এইখিনি মই কৰোঁ, কৰি আৰু আপোনালোকলৈও এটা এটা ভিডিঅ'ৰ জৰিয়তে মানে শিকাব বিচাৰোঁ বা প্ৰস্তুত কৰি আপোনালোকক দেখুৱাব বিচাৰোঁ। চ' এয়া ওৱান ষ্টক পেইণ্টিং হয় আৰু এই কাপোৰযোৰ হৈছে কাঞ্জীবৰম পাট। আৰু যদি আপোনালোকে নিজে নকৰি মোৰ পৰা ল'বও বিচাৰে তেতিয়াও আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে নিজেও বনাব পাৰে। একদম সহজকৈ মই আপোনালোকক শিকাইছোঁ। কাঞ্জীবৰম পাট হয়, একদম যিটো আমাৰ কেঁচাপতীয়া গ্ৰীণ মানে সেউজীয়া কালাৰটো সেইটো কালাৰত হয়। আৰু এয়া দেখিছেনে এই ধৰণে মই ফটোশ্বুট আচলতে ধৰি দিয়া মানুহ তেনেকৈ নাই, নিজেই যেনেকৈ পাৰোঁ সুবিধা কৰি ঠিক তেনেকৈ মই কৰিবলৈ চেষ্টা কৰোঁ। যেনেকৈ পাৰোঁ আৰু সুবিধা কৰি ল'ব, এই জেগাত থৈ সি জেগাত থৈ। যিহেতু এটা মানে যদি বিজনেছ মাইণ্ডত কৰা যায় এটা ভাল ফটো বা এটা ভাল ভিডিঅ' অত্যন্ত জৰুৰী। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ সম্পূৰ্ণ মানে মই যিটো প্ৰডাক্ট বনাইছোঁ বা মই যিটো কৰিছোঁ সেই প্ৰডাক্টটোৰ বিষয়ে বা সেই প্ৰডাক্টটো ভালকৈ আপোনালোকক দেখুৱাব কেনেকৈ পাৰোঁ। যেনেকৈ মই এই ব্লাউজটো প্ৰস্তুত কৰা হৈছে নিজেই, মোৰ ভণ্টীয়ে প্ৰস্তুত কৰি দিছে। সেই ভিডিঅ'টো আপোনালোকক মই বেলেগ এদিনা দিম বাৰু। কিন্তু এই ধৰণে আপোনালোকে যদি ব্লাউজ চিলাবও শিকিব বিচাৰে বা আপোনালোকে চিলাব দিব বিচাৰে তেতিয়াও দিব পাৰিব এইটো ব্লাউজত। আৰু এয়া এই ধৰণেই আচলতে মই মোৰ কামখিনি কৰি গৈ থাকোঁ নিজৰ ডেইলি কামৰ লগতে ল'ৰা পঢ়ুৱা। এতিয়া মোৰ ল'ৰাৰ এক্সামো চলি আছে, তাৰ মাজতে নিজৰ কাৰণে যিকণ সময় আছে সেইকণ অবাবতে অনিষ্ট নকৰি আচলতে এই ধৰণে কাম কৰোঁ। আজিলৈ বাই।